हेलो नमस्कार बंधु बान्धवीসকল केने আছে আপোনালোকে আশা কৰো ভালে আছে আজি বিশেষ এটা ইম্পৰ্টেন্ট নিউজ আপোনালোকৰ কাৰণে মানে সকলোৱে এনেকে ভাবি আছে প্ৰায় যিমান দিন হৈ গল আমাৰ সিএম ছাৰক সকলোৱে এনে কৈ আছিল যে কমান্ডো পোষ্ট ওলাব কিন্তু বিশেষকে আপোনালোকক এটো কথা কৈ দিও টেন্টেটিভ ভ্যাকেন্সি আছিল কমান্ডো ভ্যাকেন্সি আৰু যিমানখিনি জানিব লগা কথা আছে এটো মই আপোনালোকক ষ্টেটাসতো লগাই দিম এটো কথাখিনি কি আহিছে অসম আৰক্ষীৰ সবলীকৰণ অন্যতম মূল ভিত্তি হৈছে বেটালিয়ন সমূহ অসম সুৰক্ষা ব্যৱস্থাক অধিক দক্ষ আৰু আধুনিক কৰিবলৈ আমাৰ চৰকাৰে একাধিক আৰু বহুতখিনি গুৰুত্বপূৰ্ণ কামখিনি কৰিব লগা আছে ইম্পৰ্টেন্ট কথাখিনি মই কৈ দিও এতিয়া আপোনালোকৰ এনেকা বহুতে ভাবি আছিল যে স্যাৰ এতিয়া এসআই পোষ্ট কম আহিছে কমান্ডো কনস্টেবল পোষ্ট কম আহিছে কেনেকে কি প্ৰসিজাৰ কি হ'ব কেনেকে মই এপ্লাই কৰিম কেনেকে মই ফিল কৰিম ভ্যাকেন্সি সমূহ সো সকলোকে বহুত ডাঙৰ খবৰ কৈ দিও আৰু যেনেকে 5খন বেটালিয়ন ওলাইছিল আৰু নতুনকে আৰু 5খন বেটালিয়ন ওলাব কাৰণে কথা দি আছে আৰু বিশেষকে বহুত ডাঙৰ খবৰ আপোনালোকৰ কাৰণে এটো যেতিয়া আপোনালোকে ভাবি চাওক যেতিয়া আমাৰ 5খন বেটালিয়ন বনাম বুলি কৈছিল তে কিমান ভ্যাকেন্সি আছিল টোটাল কিমান ভ্যাকেন্সি আছিল অলমোস্ট 2200 সামথিং পোষ্ট আছিল তাতে এসআই ভ্যাকেন্সি কিমান আছিল 300 পোষ্ট আছিল আৰু 300 পোষ্ট কমল 320 মান পোষ্ট আছিল আৰু এতিয়ালৈকে এই পোষ্টটো ফিল হোৱা নাই কমপ্লিটলি এইখিনি চলি আছে এখন 5খন যোনটো বেটালিয়ন বনাব তাৰ ওপৰত মানে কিছুমান কথা দিছে অসম আৰক্ষী বেটালিয়নক অধিক শক্তিশালীকৰণখিনি কৰিব কাৰণে কি পদক্ষেপ লৈছে আমাৰ অসম চৰকাৰে 5খন নতুন কমান্ডো বেটালিয়ন গঠন কৰা হ'ব প্ৰশাসনিক ভৱন বেৰেক প্ৰশিক্ষণ সুবিধা অস্ত্ৰ ভণ্ডাৰ আৰু আদি আধুনিক সুবিধাৰ সহজ পুনৰ নিৰ্মাণ কৰা হ'ব উন্নত ফলাফলৰ বাবে বেটালিয়ন সমূহৰ স্থান নিৰ্ধাৰণ যুক্তিসংগতভাৱে পুনৰ সংগঠিত কৰা হ'ব তাৰ উপৰিও আৰক্ষী কৰ্মী আৰু তেওঁলোকৰ পৰিয়ালৰ বাবে 10000টা নতুন 2 বিএসকে গৃহ নিৰ্মাণ কৰা হ'ব ইমান ডাঙৰ ফেসিলিটিজ যদি আমি পাও সকলোৱে ভাবিব যে হয় এনেকা ফেসিলিটি সকলোৱে লাগে আৰু সকলোকে লাগে ঠিক আছে সময়মতে পদোন্নতি নিশ্চিত কৰিবলৈ পদোন্নতি প্ৰক্ৰিয়া সৰলীকৰণ আৰু মনোবল বৃদ্ধিৰ হ'ব তাৰ উপৰি বেটালিয়নৰ কমান্ডাৰ মানে বেটালিয়ন কমান্ডাৰ সন্মিলন আয়োজন হ'ব ঠিক আছে সশস্ত্ৰ আৰক্ষী বেটালিয়নৰ কৰ্মচাৰীৰ বাবে বাধ্যতামূলক ছুটি হ'ব ৰেশন ভাতা বৃদ্ধি হ'ব সো এতিয়া চাওক আপোনালোকৰ কাৰণে 10000 নতুন 2 বিএসকে গৃহ নিৰ্মাণ কৰা হ'ব আৰু যোৱাকালি আমাৰ 6 কমান্ডো বেটালিয়ন যোনটো অম্বিকাপুৰ সদিয়াত আছিল এতিয়া সংগঠন হল কমপ্লিট হল তাৰ মানে এতিয়া ডেট খিনি মেনশন কৰা হল যে এইটো ডেটত যোৱাকালি কি ডেট আছিল 27 আছিল 27ত আমাৰ হেৰি কমপ্লিট হল ঠিক আছে একবাৰ চাই লব মই একবাৰ চাব লাগিব 26 আছিল 27 আছিল ঠিক আছে আৰু এটো আপোনালোকে এনেকা নাই যে এটো ইয়াতে ৰৈ যাব আপোনালোকৰ যিমানখিনি ভ্যাকেন্সি আহিছে এতিয়া সকলোৱে কৈ আছে যে কমান্ডো ভ্যাকেন্সি বহুত কম আছে ঠিক আছে এইকেইদিনৰ ভিতৰত আপোনালোকৰ মিউচুৱেল ট্ৰান্সফাৰো কমপ্লিট হৈ যাব ঠিক আছে সো পাৰ্টিকুলাৰ ভিডিঅ'ত আপোনালোকে মিউচুৱেল ট্ৰান্সফাৰৰ কথা গম পালে ঠিক আছে নতুন বেটালিয়নৰ বিষয়ে অলপ জানিব লগা কথাখিনি গম পালে আৰু আপোনালোকৰ কিমান ভ্যাকেন্সি বাঢ়িব পাৰে এটো মই কথা কৈ দিলো যেনেকৈ 5খন বেটালিয়ন আহিছিল 5খন বেটালিয়ন মানে পুনৰ নিৰ্মাণ কৰাৰ কাৰণে 5খন বেটালিয়নৰ কাৰণে অলমোস্ট 2500 মান পোষ্ট ওলাইছিল এইবাৰ আপোনালোকৰ আকৌ 2500 মান পোষ্ট ওলাব ঠিক আছে টোটাল কিমান হৈ যাব 5000 মান পোষ্ট হ'ব টোটাল 5000 কমান্ডো পোষ্ট হ'ব অকল খালি দেই আৰু ইমান ধুনীয়া অপৰচুনিটি আপোনালোকৰ কাৰণে যে নেক্সট টাইম আৰু নাপায় আৰু ফাৰ্দাৰ ভিডিঅ' জানিব লাগে যদি চেনেলখন সাবস্ক্ৰাইব কৰিব আমাৰ লগত জড়িত হৈ থাকিব ইম্পৰ্টেন্ট কথাখিনি জানিবৰ বাবে টিল দেন বাই বাই জয় অসম ধন্যবাদ